आज बोले राहुल गांधी কি হৈছে এই যিটো ৰাষ্ট্ৰীয় ঘাট কাম কৰিছে অভাৰব্ৰিজৰ সিহঁতৰ তাৰমানে কোনো ধৰণৰ নিয়ম নীতি নামানে মানে যধে মধে কাম কৰে কোনো ধৰণৰ চেফটি নাই কোনো পাব্লিকৰ চেফটি নাই কোনো ৰাইজৰ চেফটি নাই ওপৰত কিবা কাম কৰিছে বিম উঠাইছে ওপৰত তলত মানে মানুহ গৈ আছে বিমডাল পৰি মানুহ এটাও ঢুকাইছে আৰু ডাম্পাৰো মানে এখন হেৰি হৈছে আৰু দৈনন্দিন কিবা নহয় কিবা অঘটন হৈয়ে থাকে কোনো ধৰণৰ সিহঁতৰ নিয়ম নীতি নাই কোন ঠাই এইখিনি নিজে মাই মতল কাম কৰি থাকে অঁ ল'ৰাটোৰ ঘৰ হেৰি ৰঙিয়াত বুলি ক'ব মানৱ ব্যৱহাৰ কৰে ৰঙিয়া বুলি বৰ্তমান আমি এজন দেখিছোঁ তলত যদি আৰু কিবা আছে এতিয়ালৈকে অকলে উঠালেহে আমি গম পাওঁ এইখিনিয়ে কথা ওপৰৰ পৰা বিম বাগৰি গৈছে বিম বাগৰি গ'লে এইটো 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অভাৰব্ৰিজৰ কাম চলি আছে তাত অভাৰব্ৰিজৰ ওপৰৰ পৰা এডাল বিম হঠাৎ বাগৰি পৰি ইয়াতে এজন বাদাম বেপাৰ কৰা মানুহৰ ওপৰত পৰি যায় বাদাম বেপাৰীজন ঢুকায় আৰু ডাম্পাৰ এখন প্ৰতি আদান হয় আৰু তলত হয়তো নিৰ্দিষ্ট মানুহ থাকিব পাৰে সেইটো আমি গম নাপাওঁ আৰু ইহঁতৰ কামৰ কোনো মানে হেৰি নাই ডিচিপ্লিন নাই কোনো চেফটি নাই যেনে ইচ্ছা তেনেকৈ কাম কৰি আছে সম্পূৰ্ণ হেমাইত কাম কৰি আছে সম্পূৰ্ণ মাই মতলিৰে হেমাইত কাম কৰি আছে কোনো ধৰণৰ ডিচিপ্লিন নাই নিজে ইচ্ছাত কৰি আছে ঘপককৈ আজি এইটো ৰাস্তা বন্ধ কালি সেইটো ৰাস্তা বন্ধ মানে যথেষ্ট সমস্যা সন্মুখীন आज बोले राहुल गांधी